একো নকব বিকজ তেওঁৰ ফটো পাকিস্তানে ৰাখি থোৱা নাই বুলি ভাবিছে নেকি I am concerned with Assam 10 दिन जेतिया गौरव गोगोई पाकिस्तान में घूमा किसको मिला आप मुझे बताइए अगर कोई 10 दिन पाकिस्तान घुमा हुआ है कौन सा पाकिस्तान आर्मी को मिला है कौन को किसको मिला है किसको नहीं मिला है पाकिस्तान उनका डिजिटली रिकॉर्डिंग नहीं किया है उनका विजिट को और वही जब दिखाएगा गौरव गोगोई विल नॉट बी ब्लैकमेल मान लीजिए अजहर मसूद और गौरव गोगोई का मीटिंग हुआ सेहरा थोड़ा अदल बदल करके या इनका भाई से मीटिंग हुआ पाकिस्तान फोटोग्राफ करके नहीं रखा है 10 दिन जेतिया पाकिस्तान घूरी आसे काक पाइसे की पाइसे काक हैंडशेक करिसे पाकिस्ताने रेकर्ड करि रखा নাই কোনজন আইএসএৰ এজেন্টক লগ পাইছে কোনজন ডেপুটি কমান্ডেন্টক লগ পাইছে কোনজন কাক লগ পাইছে কোন কাশ্মীৰৰ উগ্ৰপন্থীক লগ পাইছে কোট সুটত গোটেইবিলাকটো পাকিস্তানে ৰেকৰ্ড কৰিছে হয়তো গৌৰৱ গগৈও নাজানে মই কাক লগ পাইছো মই এইটো দুখত কৈছো যে অসমৰ ৰাজনীতি কৰা মানুহ এজন এতিয়া পাকিস্তানৰ হাতপুতলি হৈ গ'ল কাৰণ 10 দিন কোট খাইছে কোট বহিছে কাক লগ পাইছে কাৰ লগত কথা পাতিছে পুৰা ৰেকৰ্ডিং আছে আজি মই যদি পাকিস্তানত 3 দিন যাওঁ কোট মই কি কৰিছো যে গলত মানুহ এজনক মোক লগ কৰাই দিব তো সেই ফটোটো মই ইয়াত পজিশন আহিলে মোক নেদেখুৱাব আজি গৌৰৱ গগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল पाकिस्तान की कब ठीक है चलो तुम्हारा ये फोटोग्राफ में रिलीज कर देता हूँ मुख्यमंत्री जानिबले विचारे जे मैं पाकिस्तान गई 10 दिन की करिलो कि मोर परिवारे प्राय 1 बছৰ पाकिस्तान काम करिले आमार नतुन नतुन बिया हल कामत তেওঁ पाकिस्तान गल कि मैं तेखेतर লগত যাব নোৱাৰো নেকি মই অকলে যাবলৈ দিম মই তেখেতৰ লগত গৈছো চাবলে কেনেদৰে আছিলা কোট গৈছিলা কেনেদৰে থাকিলা অকলে এজন বাহিৰৰ পৰা ইউৰোপৰ পৰা আহা ইউকেৰ পৰা আহা পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা মই জানিবলৈ বিচাৰো কোট থাকিলা কোট তোমাৰ বজাৰ কোট তোমাৰ পাৰ্ক কোট তুমি দোকান কৰা দোকানৰ পৰা বস্তুখিনি কিনা আৰু হয় আমি আগতে লাহোৰলৈ গলো পিছত গৈ মোৰ মন কৰিলে তকসিলা যাবলৈ তকসিলা আমাৰ ভাৰতীয় সিভিলাইজেশনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাই आर्कियोलॉजिकल ठाई मोर मन करिले तकसिला जाबले और नियम अनुसरी आमी जदि बेलेग ठाईले जाबले बिचारो एटु एटा नियम दे जे पाकिस्ताনৰ পৰা কোনবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনবা পাকিস্তানলৈ গলে কোট কোট যাবা তুমি আগতে কৈ দিব লাগিব তো প্ৰথম লাহোৰ পিছত মন কৰিলে তকসিলা ইছলামাবাদত তাই কাম কৰিলে অফিস তাত আছে গলো মই তেখেতৰ লগত বিচাৰিলো অনুমতি গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলো সাংসদ হলো সেই পাসপোৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলো মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে কোট কোট গৈছে 2014 তে গম পাই গল মোদী চৰকাৰটো কোনো আপত্তি নাই মোদী চৰকাৰটো কোনো প্ৰশ্ন নাই এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে কোট গল 10 দিন কোট গল আমাক জনাব লাগিব আপুনি বুজি পাওক কিমান সিৰিয়াস এসআইটিয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে এসআইটিয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন বিজেপি দলৰ মূল প্ৰশ্ন কোট গল এই 10 দিন কোট গল এসআইটিয়ে মোৰ ওচৰত আহি এই প্ৰশ্নটো মোক নুসুধিলে মইতো জবাব দিবলৈ ৰেডি আছিলো Now, after today's press conference, he is the most vulnerable politician in the country. 10 দিনৰ মোৰটো ভয় লাগি আছে যে কাক লগ পাইছিলে আৰু ব্লैकमेल নহলে এইবিলাক প্ৰশ্ন খুধে নেকি পাৰ্লিয়ামেন্টত নিউক্লিয়াৰ এমুনেশন কোড আছে अगर वो ब्लैकमेल नहीं होते थे ये सब क्वेश्चन करते कोई पार्लियामेंट में कि न्यूक्लियर वेपन कहाँ है न्यूक्लियर एनर्जी कहाँ है यूरेनियम कहाँ है कोई ये सब प्रश्न पार्लियामेंट में करते हैं देश का हमने गौरव गोगोई को क्वेश्चन नहीं किया इफ गौरव गोगोई कैनॉट कम आउट क्लीन ऑन हिज 10 days विजिट आई एम श्योर दैट सर्च फॉर जो राष्ट्रद्रोह का जो अभियोग है वो तो अपने आप ही आ जाएगा बट आई डू नॉट वांट टू गिव ए कमेंट बिकॉज मेरा ये मानना है कि 3 बजे गौरव गोगोई आप लोगों को बुलाएगा
और जरूर वो पूरा बताएगा 10 दिन क्या हुआ है. तो मैं आई वांट टू गिव ए बेनिफिट ऑफ डाउट टू गौरव गोगोई फॉर नेक्स्ट 10 डेज टू कम क्लीन. नहीं तो मुझे भी बोलना पड़ेगा कि ये देशद्रोही का मामला बनता है. যেতিয়া আমি আটাৰী বৰ্ডাৰত চেক কৰিছিলোঁ তেতিয়া এলিজাবেথ কলবাৰ্ণ গগৈ আৰু গৌৰৱ গগৈ দুয়োগৰাকীৰে আমি পাইছোঁ. কিন্তু ইয়াৰ ইনভেষ্টিগেশ্যনত আৰু কেইগৰাকীমান মানুহক আমি ইণ্টাৰোগেট কৰিছিলোঁ. আপোনালোকে নাম তাম পাব. 10 দিন পাকিস্তানত একো নাই চাবৰ কাৰণে আৰু ভিসা टेनेके कोटू चेंज न हो. कि अगर लोकसभा सेक्रेटेरिएट को ऐसा लगता है कि ये जो सवाल है नाजायज़ है, ये जो सवाल है इसकी खुलासा हम सदन के अंदर नहीं कर सकते, तो पूरे प्रश्नों को ही रद्द कर देते हैं. लोकसभात एटा नियम आछे कि जेतिया एजन सांसदे प्रश्न एडभान्सत दिए अधिवेशन आरम्भणि हो जोৱাৰ আগতে যেতিয়া প্ৰশ্নবোৰ আমি এডভান্স নোটিছ দিওঁ, লোকসভা সেক্ৰেটাৰীয়ে অফিচাৰবোৰ চাই কি এই প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ নে নোৱাৰোঁ. আৰু যদি কিবা কাৰণত এই প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাক হলটেকত পেলাব পাৰে, তেতিয়া লোকসভা সেক্ৰেটাৰীয়ে নিজে ডিচাইড কৰে কি এইটো প্ৰশ্নৰ আমি কেনচেল কৰিছোঁ, উইথড্ৰ কৰিছোঁ. যদিহে আমি এই প্ৰশ্ন সুধিছোঁ, যদিহে চৰকাৰৰ পৰা সেই প্ৰশ্নৰ উত্তৰ আহিছে, তাৰ মানে কেন্দ্ৰ চৰকাৰ আৰু লোকসভা সেক্ৰেটাৰীয়ে নিজে সিদ্ধান্ত লৈছে এই যে প্ৰশ্ন শুদ্ধ প্ৰশ্ন, ইয়াৰ উত্তৰ দিব লাগে. যদি ইমানে এই প্ৰশ্ন দেশৰ সুৰক্ষা লৈ সম্পৰ্ক আছে, তেতিয়াতো কেন্দ্ৰ চৰকাৰে ইয়াৰ উত্তৰ কিয় দিলে? তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজে একো নাজানে. मुख्यमंत्री समझते हैं कि असम के लोगों को सदन की प्रक्रिया, सदन के नियमों के बारे में कुछ नहीं पता, कि असम के सांसद देश के बारे में सवाल ना उठाए, ये उनकी व्यक्तिगत मानसिक सोच है. लेकिन आज हमारे असम के लोग, असम की बात हो या अंतर्राष्ट्रीय बात हो, सब पर अपनी विचार सदन में अंदर रखने का पूरा अधिकार उनका है और उनके अधिकार का मैं समर्थन करता हूँ.